ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই ইংৰাজী পাঠ্যপুথিত থকা লেসন 8ৰ এ সাৰপ্ৰাইজ ইন এ সেঞ্চুৰী পাঠটো পঢ়াই আছিলোঁ। ইয়াৰ আগৰ ভিডিঅ'ত মই যলৈ পঢ়াইছিলোঁ তাৰ পিছৰ পৰা আজি পঢ়াম, তোমালোকে উলিয়াই লোৱা। Kosik takes the baby deer to his house. His mother is doing something in the backyard. He shouts loudly, "Mother, mother, see what I have found in the forest." It is a fawn. Hearing her brother's voice, Maya comes to the backyard. Running deer is commonly seen in the sanctuary, but a fawn is not usually seen. It is very beautiful. It has yellowish spots on a light brown body. All of them begin to touch the baby deer very softly. The fawn seems to be in great pain. Maya prepares a straw bed for the fawn. Maya says, "I shall look after it till it is well. But first we must call the vet." Her mother says. She goes inside the house to make the call. Kosik places the baby deer tenderly on the straw bed. He asks his sister, "Will not Gudu be a good name for this baby?" Maya is amused. She murmurs at the fawn, We will look after you till you are well. Then we will make you free. You will be again with your parents. That will be a pleasure for us. Kosik whispers to the fawn, "I will call you by your name Gudu. Will you come to me then?" এতিয়া মই তোমালোকক এইখিনি অসমীয়াতে বুজাই যাম, তোমালোকে শুনি যাবা। Kosik takes the baby deer to his house. কৌশিকে হৰিণৰ পোৱালিটো তাৰ ঘৰলৈ লৈ গ'ল। His mother is doing something in the backyard. তেওঁৰ মাকে মানে কৌশিকৰ মাকে সেই সময়ত পিছফালৰ চোতালত কিবা কাম কৰি আছিল। He shouts loudly, "Mother, mother, see what I have found in the forest." তেওঁ ডাঙৰকৈ চিঞৰিলে, "মা, মা, চোৱাহি, মই হাবিৰ পৰা কি লৈ আহিছোঁ।" হাবি মানে অভয়াৰণ্যখনৰ কথা কৈছে। Hearing her brother's voice, Maya comes to the backyard. মায়াই দাদাকৰ মাতটো শুনি পিছফালৰ চোতাললৈ আহিল। মানে কৌশিকৰ ভনীয়েক হয় মায়া। মায়াই দাদাকৰ মাতটো শুনি পিছফালৰ চোতাললৈ ওলাই আহিল। Running deer is commonly seen in the sanctuary. অভয়াৰণ্যত সদায়ে মানে প্ৰায়ে আৰু দৌৰি ফুৰা হৰিণ দেখিবলৈ পোৱা যায়। But a fawn is not usually seen. কিন্তু হৰিণৰ পোৱালি দেখিবলৈ সাধাৰণতে পোৱা নাযায়। It is very beautiful. এইটো মানে হৰিণৰ পোৱালিটো বৰ ধুনীয়া বা বৰ মৰম লগা। It has yellowish spots on a light brown body. তাৰ যিটো উজ্জ্বল মুগা বৰণৰ দেহ, তাৰ দেহত কিছুমান হালধীয়া বৰণৰ দাগ আছিল। দাগ মানে হালধীয়া ফুট স্পট কিছুমান দাগ কিছুমান আছিল। All of them begin to touch the baby deer very softly. সিহঁতৰ সকলোৱে হৰিণৰ পোৱালিটোক লাহেকৈ নৰমভাৱে চুব ধৰিলে। মানে সকলোৱে মৰম কৰিছে আৰু লাহেকৈ নৰমভাৱে চুই মৰম কৰিছে। The fawn seems to be in great pain. হৰিণৰ পোৱালিটো দেখাত গম পোৱা গৈছিল যে সি যেন বিষ অনুভৱ কৰি আছে। Maya prepares a straw bed for the fawn. মায়াই খেৰৰ বিচনা এখন হৰিণৰ পোৱালিটোৰ বাবে সাজু কৰিলে। খেৰৰ মানে আমি ধান খেৰ
তেনেকুৱা ধৰণৰ ধান খেৰৰে তেওঁ এখন বিচনা সাজু কৰিলে। I shall look after it till it is well. মায়াই ক'লে যে যেতিয়ালৈকে ই ভাল নহয় তেতিয়ালৈকে মই ইয়াক চোৱা চিতা কৰিম। But first we must call the vet, her mother says. তাইৰ মাকে কৈছিল, মানে মায়াৰ মাকে কৈছিল, কিন্তু আমি প্ৰথমে এজন পশু চিকিৎসকক মাতিব লাগিব। She goes inside the house to make the call. তাই ভিতৰলৈ গৈ চিকিৎসকজনক মাতিবলৈ গ'ল। Kaushik places the baby deer tenderly on the straw bed. কৌশিকে খুব লাহেকৈ, মানে কোনো দুখ নোপোৱাকৈ হৰিণৰ পোৱালিটোক খেৰৰ বিচনাখনত শুৱাই দিলে। He asked his sister, will not Gudu be a good name for this baby? সি তাৰ ভনীয়েকক সুধিলে, মানে কৌশিকে আৰু তাৰ ভনীয়েকক সুধিছে, এই পোৱালিটোৰ বাবে গুডু নামটো ভাল হ'বনে? Maya is amused. She murmurs at the phone. মায়ায়ো এই ক্ষেত্ৰত ভাল পাইছিল, মানে মনে মনে তাই ভাল পাইছিল আৰু আনন্দিত হৈছিল। তাই হৰিণৰ পোৱালিটোৰ কাণৰ কাষতে মনে মনে কৈছে, we will look after you till you are well. কৈছে যে তুমি যেতিয়ালৈকে ভাল নোহোৱা তেতিয়ালৈকে আমি চোৱা চিতা কৰিম, মানে তোমাক চোৱা চিতা কৰি থাকিম। সেইটো হৰিণৰ পোৱালিটো কৈছে। Then we will make you free. তাৰপিছত তোমাক আমি এৰি দিম। You will be again with your parents. তুমি আকৌ তোমাৰ মা দেউতাৰ লগত থাকিব পাৰিবা। That will be a pleasure for us. আৰু সেইটো আমাৰ বাবে অতি আনন্দৰ বিষয় হ'ব। মানে হৰিণৰ পোৱালিটো যেতিয়া তেওঁৰ মাকৰ ওচৰলৈ যাব বা মাক দেউতাকৰ ওচৰলৈ যাব, আৰু তেতিয়া কৌশিক আৰু মায়া সিহঁতৰ মনত আনন্দ লাগিব। Kaushik whispers to the phone, I will call you by your name Gudu. Will you come to me then? কৌশিকে হৰিণৰ পোৱালিটোৰ কাণৰ ওচৰত গৈ ক'লে যে মই তোমাক গুডু নামেৰে যেতিয়া মাতিম তেতিয়া তুমি মোৰ ওচৰলৈ আহিবানে? কাৰণ কৌশিকে হৰিণৰ পোৱালিটোৰ নাম গুডু দিছে, হয়নে? যেতিয়া কৌশিকে হৰিণৰ পোৱালিটোক গুডু নামেৰে মাতিব তেতিয়া তেওঁ কৌশিকৰ ওচৰলৈ আহিবনে নাহে কাণৰ কাষত গৈ হৰিণৰ পোৱালিটোক কৌশিকে সুধিছে। ছাত্ৰ ছাত্ৰীসকল, কাহিনীটো ইমানখিনিয়ে আছিল। আশা ৰাখিছোঁ তোমালোকে বুজিব পাৰিছা।